শিলে খুন্দিয়ালে মাজনী গাতে কিমান দুখে পায় প্ৰেমে খুন্দিয়ালে মাজনী অন্তৰতে আঘাত পায় কোনেনো বুজিব বুকুৰে বেদনা কোনেনো বুজিব মাজনী জিয়া জুই একুৰা জিয়া জুই একুৰা আরে বাবা ধৈর্য কাকু কি পালে ইমান ইমোশনাল হয়ে গান গায় আছে যে এই ধৈর্য তোর কি হলে ইমান দুখ মানে গান গায় আছে যে গস্তলত বহি তোর কিবা দুখ হইছে ন কচোন ক মুক ক কি দুখ হইছে তোর ক নাই নে গান গাই আছো নাই নাই তোর তো কিবা হইছে তই তো এনে মন মাৰি থকা মানুহ নহয় তই তো পুৰা ফূৰ্তিবাস মানুহ তই নক ন নাই চামেলি নাই নাই একো হোৱা নাই আচ্ছা গম পাইছো মই ভবাটোৱে হৈছেগে হয় না বাৰু কচোন কি মই বুজি পাইছো ধৈৰ্য তই কিয় দুখ কৰি আছ দুখ নকৰিবি ধৈৰ্য মই মোৰ ভনীটোক তোলৈকে বিয়া দিম তই চিন্তাই নকৰিবি বুজিছ মই মানিছো বাৰু ভুলটো মোৰে মই বাৰু সেই ইমান জয় ছোৱালী টাইপৰ তেনেকুৱা ড্ৰেছ পিন্ধিব লাগে নে বাৰু তোৰ গাত একো দুখ নাই মই বাৰু সঁচাকে কেলে সেই ছুটি ছুটি ড্ৰেছবিলাক পিন্ধিব লাগে বাৰু মোৰ মানুহটো কম নহয় মোক ধুনীয়া দেখিবৰ কাৰণে ছুটি ছুটি ড্ৰেছবিলাক আনি দিছে মইতো এনেও ধুনীয়া মই কৈছিলো বাৰু মানুহটোক মই বোলো এনেও ধুনীয়া এই ছুটি ছুটি ড্ৰেছবিলাক দেখিলে মোক এনেও মানুহে গাভৰু বুলি ভাবি যাব এতিয়া হেতে হ'ল চাচোন বাৰু তই একদম টেনচন নলবি ধৈৰ্য তই অলপ ধৈৰ্য ধৰ মই মোৰ ভনীটোক ফোন কৰি পেলাই আজিয়ে কম তোৰ লগত বিয়া ফিক্স কৰিবলৈ চামেলিতে সঁচাকে কৈছানে তো আকৌ মোৰ একদম মিছা কৈ অভ্যাস নাই দে ধৈৰ্য মই সঁচা কথা কওঁ একদম মই পইণ্টত কথা কওঁ যি কম সঁচা কম একদম পইণ্টত কম এই মই বেলেগৰ নিচিনা অকাই পকাই কথাবিলাক কৈ নাথাকো তাই ভাবিল তোৰ বিয়া ফিক্স একদম থেংক ইউ দে চামেলি একদম থেংক ইউ এইবিলাক থেংক ইউ কৈ থাকিব নালাগে মোক ৰাতিকে বটল এটা কিনি দিলে হৈ যাব কি চামেলি তই সেইবিধৰ ধৰ নি নাই এনে কেতিয়াবা ধৰো আৰু যতা ঘৰত কাম কৰি থাকোতো পুৰা মতা কামবিলাকো কৰি দিওঁ খৰি ফালি দিওঁ কোৰ মাৰি দিওঁ পুৰা কাম কৰো যে এই গা বিষটো মাৰিবলৈ লাগে আৰু তই এটা আনি দিলে হৈ যাব মোৰ বহুত দিন যাব এক সপ্তাহমান যাব ঠিক আছে তেতিয়াহ'লে চিন্তা নকৰিবি মই আনি দিম কিন্তু তই ভনীটোক কেতিয়াকে সুধিবি মই সুধিম অলপ দেৰিকে সুধিম তাই এতিয়া চাগে শুইয়ে আছে বেচেৰি তাই আজিকালি এইবোৰ গানে চানে শ্বুটিং কৰি ফুৰে যে কালি বহুত দেৰি হ'ল বোলে তাই গানৰ শ্বুটিং কৰাত গধূলিহে ঘৰ আহিছে হয় নি তেতিয়াহ'লে মোক ৰাতিকে জনাব আৰু দেই তই চিন্তা কৰি থাকিব নালাগে ঘৰ যা এতিয়া মই কামত যাওঁ মিনতি ঘৰত ঠিক আছে বেচেৰাটো বেয়াও লাগে তাই ময়ো ঘৰকে মিনতি ঘৰত যাওঁ আকৌ ৰূপালী ঘৰতো কাম কৰিবলৈ যাব লাগিব নহয় আজি খুদ চেঙেলি খুদ আইলেটি বুপাইলেটি মুলেটি খুদ চেঙেলি খুদ ডাঙবালেটি হোবালেটি চেপেটা ভেদলেটি মুলেটি খুদ চেঙেলি খুদ লাগিলে চাগে দে এৰা লাগিলে ডাঙৰ মাছটা লাগিলে বৌখিনি নামাৰিলেও হ'ব আজি এইটোৱে হৈ যাব চবলৈকে ফুচু মাছ ধৰিছা নেকি দিদি আহিলা আহিলো মাছ কিমান পালি ফুচু ডাঙৰ মাছ এজনী পালো আৰু আজিলে হৈ যাব একটাহে পালি আগতে মই নৈ বিলবিলাত মাছ ধৰো নহয় কেনেকুৱা মাছ উঠে আৰু চবে মোক মাতি থাকে চামেলি মাছ ধৰিবি কি যে ভাল লগা দিন আছিলে সেইবিলাক ফুচু তহঁতি নাপালি আৰু সেইবোৰ দিন তোমাক যে মাছ ধৰিবলৈ মাতি থাকে সেইটো কিন্তু তুমি মিছাকে ক'লা আকৌ চামেলি দি আৰে বাবা মই মিছা কথা নকওঁ দেই মোৰ একদম মিছা কথা কোৱাৰ অভ্যাস নাই চামেলি তই কেতিয়া আহিলি এই জাষ্ট পাইছো মিনতি দিদি মা আজি মই ডাঙৰ মাছ এটা ধৰিলো চোৱা ক'ত আছা ডাঙৰ মাছ এটা ধৰিলি বে ভালে কৰিলি দে মই আজি ইউটিউবত ভিডিঅ' এটা বনাব পাৰিম আজিকালি চবেই ইউটিউবত যি খায় যি কৰে চব ভিডিঅ' বনাই দিয়ে নহয় মই আজি মাছটোকে বনাই দেখাম দিদি আপোনাৰ ব্লগত কিন্তু মোক তুলিব লাগিব দেই কৈ দিছো ওলাবি আকৌ মা মই মাছটো কাটি দিম মোকো উলিয়াবা দেই ব্লগত এতিয়া হাতে কামে লাগোগে চামেলি তই এটা কাম কৰ ফুচে মাছটো বাচা মেলা কৰে মানে তই সেই বাৰীখন চাফা কৰগে যা তাৰপিছতে খৰিডালমান ফালি দিবিচোন আমাৰ এই মানুহজন ক'লেও হৈ জানো খৰিডালমান ফালি দিবলৈ কৈছো নাই ঘূৰি ফুৰিছে ৰাতিপুৱা পৰা বুজিছানে মাছটো আকৌ সেই জুইত বনালেহে আকৌ বেছিকৈ লাইক ভিউ পাম আকৌ মানুহে চায়ো ভাল পাব খায়ো ভাল লাগিব নে কি ক ৰাইট মিনতি যি ৰ'ব মই যাওঁ খৰি ফালি দিওঁগৈ ৰ'ব ফুচু তই মাছটো কটা বচা কৰিব জানিবি নহয় জানিম মা তুমি টেনশ্যনে নল'বা তুমি যোৱা ধুনীয়া ড্ৰেছ এটা পিন্ধি লগে যোৱা তেতিয়াহে ভাল লাগিব মই বেলেগ এটা কাপোৰ পিন্ধি লওঁগৈ মাছ বচা কটাইখন ক'ত আছে
কৰিছো ইয়াত মই মানে বিভিন্ন ধৰণৰ ভিডিঅ' দি থাকিম আপোনালোকে যদি ভাল পায় তেতিয়া হলে আৰু লাইক কমেন্ট শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আৰু যদি আপোনালোকে কিবা ভুল ভ্ৰান্তি দেখে মোক প্লিজ কমেন্ট কৰি জনাব দেই মোৰ মানে ইমান অভিজ্ঞতা নাই যে এবাৰ প্ৰথম চেষ্টা কৰিছো সো গতিকে কিবা ভুল ভ্ৰান্তি হলে ক্ষমা কৰিব আৰু এই জানে কথাবোৰ লাগি লাগি ধৰি গৈছে মই মানে নাৰ্ভাছ হৈ গৈছো বেয়া নাপাব দেই গাইছ আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ হেল্ল' ফ্ৰেণ্ডছ আপোনালোকে এতিয়া দেখিবলৈ পাইছে আমাৰ ফুচুৱে এতিয়া মাছ বাচিবলৈ লৈছে ফুচু হৈছে মোৰ 3 নম্বৰটো সন্তান ফুচু হাঁহি দে আকৌ মোৰ লাজ লাগিছে পাই একো নহয় হাই বুলি দে হাই ফ্ৰেণ্ডছ মই আজি বিৰাট ডাঙৰ মাছ এটা ধৰিলো এয়া চাওক ধুনীয়াকৈ ওলাইছে নে মা এতিয়া ফুচুৱে মাছটো কাটক মই চামেলি ওচৰলৈ আপোনালোকক লৈ গৈছোঁ বলক এই ফুচু মাছ কটা হ'লে মানে মোক চিঞৰ এটা মাৰি দিবি দেই মা হ'ব ফ্ৰেণ্ডছ চামেলি এতিয়া বাৰীত আছে মই বাৰীলৈ গৈ আছোঁ ৰ'ব তুমি চকুতে কাজল ললে তুমি বাহুতে তো বাহু থলে পিৰিতিৰ হিৰে হিৰে নামিছে ধীৰে ধীৰে লগালা দেহে মনে হিয়া দিয়ে জুই তুমি চকুতে কাজল ললে তাই গান শুনিলে ফ্ৰেণ্ডছ এয়াই হৈছে আমাৰ সকলোৰে মৰমৰ চামেলি ছোৱালীজনী কিন্তু বেলেগ ফুটিবাজ তাই মানে য'তে য'তে গান গাই থাকে মানুহক হহুৱাই থাকে মানে য'তে যায় তাই মানে সেই ঠাইডোখৰ একদম ধুনীয়া হৈ থাকে মানে একদম আনন্দ ঠাই হৈ থাকে মানে চাওঁ চামেলি এইফালে চাই দে হাই ফ্ৰেণ্ডছ কি খবৰ আপোনালোকৰ ভালে আছেনে সকলো চামেলি কিবা এটা জমনি কথা কৈ দে অকণমান হহুৱাই দে মানুহক কিনো কম আৰু মোৰ কেমেৰা সন্মুখত লাজে লাগে ইভাগে বহুত কথা ক'বলৈ মন যায় কিন্তু কেমেৰাটো মুখৰ আগত দি দিলে বৰ লাজ লাগে পাই একো নহয় লাজ কৰিব নালাগে ক কিবা এটা ক ফ্ৰেণ্ডছ কিনো কম আৰু মই এতিয়া বাৰীত আছোঁ অলপ কোৰ মাৰি দিছোঁ এইখিনি চাফা কৰি দিছোঁ বনবোৰ আৰু এই অলপ বন ঘাঁহ বন কাটি গৰুকেইটাক দিবগৈ লাগিব আমাৰ গৰু কেইবাটাও আছে 4টা গৰু আছে মিনতি দিদি ঘৰৰ 4টা গৰু আছে সেই গৰুকেইটাক ঘাঁহ খুৱামগৈ আৰুনো কি ক'ম এটা কথা কওঁ দেই ফ্ৰেণ্ডছ বেয়া নাপাব আপোনালোকে মোক দেখি কিন্তু আপোনালোকে গাভৰু ছোৱালী বুলি নাভাবিব দেই মই বিয়া হোৱা আৰু মোৰ বেটা এটা আছে বহুতে মোক গাভৰু ছোৱালী বুলি ভাবে কিন্তু মই ধুনীয়া ধুনীয়া ড্ৰেছবিলাক পিন্ধি থাকোঁ চুটি চুটি ড্ৰেছবিলাক পিন্ধোঁ যে বহুতে মোক গাভৰু ছোৱালী বুলি ভাবে চ' গাইছ মানে ফ্ৰেণ্ডছ মোক কৈ দিছোঁ আৰু আপোনালোকক মই গাভৰু ছোৱালী নহয় মই বিয়া হোৱা ছোৱালী আইঅ এজনী সেইবোৰ কথা নকলেও হ'ব বেলেগ কিবা ক আকৌ জমনি কিবা কথা ক গান এফাকীকে গুণগুণাই দে ভাল লাগিব তুমি যদি কোৱা বেলিটো আনি দিম তুমি যদি কোৱা জোনটি আনি দিম তুমি যদি কোৱা নদীটো জাপ দিম তুমি যদি কোৱা সাগৰ সাঁতুৰিম তুমি যদি কোৱা আকাশতে ঘৰ সাজিম বছ আৰু নোৱাৰিম দেই ফ্ৰেণ্ডছ চামেলিৰ লগত চিনাকি হৈ কেনেকুৱা লাগিলে জনাব আজিৰ ভিডিঅ'টোত মোৰ এখেতক দেখাবলৈ নহ'ল তেওঁ অফিচলৈ গৈছে পিছৰ ভিডিঅ'ত কেতিয়াবা দেখাম তেখেতক এতিয়া আমি মাছৰ ৰেচিপিটো বনাবলৈ যাওঁ আহক ঐ চামেলি তোৰ হ'ল নাই আকৌ মোক হেল্প কৰি দিবি ৰ'ব গৈছে এইখিনি কৰি হ'লে আৰু কিন্তু দিদি আপুনি চুলিখিনি বান্ধি ল'লে ভাল লাগিব নেকি নহ'লে কোনোবাই কমেণ্ট দিব নহয় আকৌ আপোনাৰ চুলি পৰিব বুলি এতিয়া ক'ব মিনতি চুলিখিনি বান্ধি লোৱা তোমাৰ চুলি পৰি মাছখিনি খাবলৈ বেয়া হ'ব এনেকৈ কমেণ্ট দিব চুলিখিনি আপুনি ধুনীয়াকৈ বান্ধি লওক মই গৈ আছোঁ অলপ ষ্টাইল কৰি লওক আকৌ তেতিয়াহে ধুনীয়া লাগিব ভিডিঅ'ত তেতিয়াহ'লে মই ধুনীয়াকৈ চুলিখিনি বান্ধি লওঁ তই আহিবি দেই ঠিক আছে মই গৈ আছোঁ বাৰু ভাগৰে লাগিছে পাই এইকণ ভিডিঅ' বনাওঁতে মোৰ ভাগৰ লাগিলে আৰু বনাবলৈ আছে মাছ বনাবলৈ আছে কি যে হ'ব মোৰ মানুহবোৰে কেনেকৈনো বনায় গোটেই ৰাতিপুৱাৰ পৰা গধূলিলৈকে গোটেইখন দিয়ে নহয় কেনেকৈনো বনায় তাহাঁতি ময়ো পাৰিম বাৰু নোৱাৰা নহয় ভদেশ্বৰ ঘৈণীয়েকে পাৰিছে মই নোৱাৰিম নি কিবা নোৱাৰা কাম কি আছে কিন্তু এতিয়া মোৰ বহুত ভাগৰ লাগিছে এতিয়া নবনাওঁ পিছতহে বনাম আৰু মাছৰ ভিডিঅ'টো দেৰিকৈ বনাম পাই অকণমান জিৰণিয়ে লৈ লওঁ পিছে মোক কেনেকুৱা দেখিছে জানো আজি খোপা চোপা বান্ধি লৈছোঁ নহয় ধুনীয়াকৈ ষ্টাইল কৰি লৈছোঁ মানুহে ভাল দেখিব নে বেয়া দেখিব জানো ফ্ৰেণ্ডছ মোক কেনেকুৱা দেখিছে বাৰু ক'বচোন আৰু ভিডিঅ'টো এতিয়ালৈ ইমানতে সামৰণি মাৰিছোঁ ভাগৰো লাগিছে যিহেতু যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক এটা কৰি দিব কমেণ্ট এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আৰু যদি ভিডিঅ'টো চাই ভাল পায় ইয়াৰ পিছৰখনতো যদি চাবলৈ বিচাৰে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব দেই বাই বাই